দুৰ্গোৎসৱলৈ আৰু মাজত কেইটামান দিন বাকী আৰু এই মুহূৰ্তত দেখা গৈছে যে মা দুৰ্গাৰ যি মূৰ্তি সেই মূৰ্তিৰ এতিয়া শেষ পৰশ দিবৰ কাৰণে শিল্পীসকল ব্যস্ত হৈ আছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ যোৰহাট জিলাৰ আটাইতকৈ বৃহৎ যিখন শিল্পালয় আশালতা যি শিল্পালয়, সেই শিল্পালয়ত দেখা গৈছে যে যি মৃন্ময় মূৰ্তি, সেই মৃন্ময় মূৰ্তিৰ শেষ পৰশ দিবৰ বাবে আচলতে শিল্পীসকল ব্যস্ত আছে। আৰু মাত্ৰ কেইটামান দিন বাকী আৰু এইকেইটা দিনৰ ভিতৰতে আচলতে যোৰহাটৰ যিকেইখন ঐতিহ্যমণ্ডিত যিকেইখন পূজা মণ্ডপ, সেই পূজা মণ্ডপ ষ্টেচনৰ পূজা মণ্ডপেই হওক বা JPRই হওক বা লক্ষীবাৰীয়ে হওক, যিকেইখন পূজা মণ্ডপ আচলতে ঐতিহাসিক পূজা মণ্ডপ, সেই পূজা মণ্ডপৰ বাবে ইতিমধ্যে ইয়াৰ পৰা এই শিল্পালয়ৰ পৰা আচলতে সেইসমূহ মূৰ্তি ইয়াৰ পৰাই নিয়া হয় আৰু তাৰ বাবে ব্যস্ত আছে। এই মুহূৰ্তত মই যি ভিতৰৰ পৰিৱেশ, এই ভিতৰৰ পৰিৱেশ মই এই মুহূৰ্তত দেখুৱাবলৈ মোৰ সহযোগীয়ে দেখুৱাইছে যে এই যি আশালতা যি শিল্পালয়, এই শিল্পালয়ত এইসকল শিল্পী এতিয়া আচলতে ব্যস্ত হৈ আছে আৰু শেষ পৰশ দিবৰ বাবে তেওঁলোক ইতিমধ্যে ব্যস্ত আছে এনেদৰে। আৰু প্ৰায় 15-20জনা মা দেৱীৰ যি মূৰ্তি, সেই মূৰ্তি তেওঁলোকে এনেদৰে নিৰ্মাণ কৰিছে। শেষ পৰশ দিবৰ কাৰণে কিছুক্ষণ বাকী আৰু এই মুহূৰ্তত আচলতে শিল্পালয়ৰ যিগৰাকী স্বত্বাধিকাৰ, মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ। মই তেখেতৰ কাষলৈ যাব কিছু কথা জনাৰ প্ৰয়োজন হয় যে পূজালৈ মাত্ৰ কেইটামান দিন আছে। ইতিমধ্যে দেখা গৈছে যে আপোনাৰ এই আশালতা যি শিল্পালয়, এই শিল্পালয়ত কিমান মূৰ্তিৰ এইবাৰ আপোনাৰ ইয়াত নিৰ্মাণ কৰা হৈছে? মই 15ৰ পৰা 16খনা কৰিছোঁ। ক'ত যাব? যোৰহাটৰ আছে আৰু সোণাৰী আছে, নুমলীগড় আছে। পূৰ্বৰ দৰে দেখা গৈছে যে পূৰ্বত যি আপোনাৰ এই মূৰ্তিৰ যি আদৰ, এইবাৰো তাৰ ব্যতিক্ৰম নহয়, যাৰ বাবে দেখা গৈছে যে আপোনাৰ এই শিল্পালয়ত আশালতা শিল্পালয়ৰ এটা নাম আছে। যেনেকৈ ঐতিহ্যমণ্ডিত যিকেইখন পূজা, সেই পূজাকেইখনলৈ ইয়াৰ পৰাই যায় নেকি? হয়। কোন যায়? যোৰহাটৰ কোন পূজা মণ্ডপলৈ যাব? যোৰহাট টাউন ষ্টেচন যাব, JPR যাব, JPR জংচন যাব, লেচিবাৰী, চবকেইটাই আছে যিকেইটা ডাঙৰ পূজাকেইটা। কিমান দিনৰ পৰা আপোনাৰ এই প্ৰস্তুতি আৰম্ভ কৰিছিল? আমাৰ প্ৰস্তুতি প্ৰত্যেক বছৰ যেনেকৈ থাকে তেনেকৈ কৰি আছোঁ। যিহেতু আজি দেখা গৈছে যে আৰু মাত্ৰ 6টা দিন বাকী বা 7টা দিন বাকী, এই 7টা দিনৰ ভিতৰত সকলো সম্পূৰ্ণ হৈ দিব? হৈ যাব 7 দিনৰ ভিতৰত। এই কৰ্মশালা আপোনাৰ এই শিল্পালয়ত কিমান শিল্পী এই কামৰ সৈতে জড়িত হৈ আছে এই মুহূৰ্তত? আমি এতিয়া 10জনমান আছোঁ। 10জনমান দিনে ৰাতি কৰি থাকিব লগা হৈছে? হয়। এই আছিল আশালতা যি শিল্পালয়ৰ স্বত্বাধিকাৰ। মই পুনৰ সহযোগীক মই সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে শাৰী পাতি আচলতে 15-20জনা যি দেৱী মৃন্ময় মূৰ্তি, সেই মৃন্ময় মূৰ্তিৰ শেষ প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিছুক্ষণৰ বাকী আৰু শেষ পৰশ দিবৰ বাবে শিল্পীসকল ইতিমধ্যে ব্যস্ত হৈ আছে। আৰু এনেদৰে দেখা গৈছে যে শাৰদীয় দুৰ্গোৎসৱৰ যোৰহাট নগৰৰ যিকেইখন ঐতিহ্যমণ্ডিত আৰু অতি ব্যয়বহুল যিকেইখন পূজা মণ্ডপ, সেই পূজা মণ্ডপলৈ ইয়াৰ পৰাই আচলতে প্ৰতিমূৰ্তি প্ৰতি বছৰে নিয়ে। এইবাৰ তাৰ ব্যতিক্ৰম নহয়। ইয়াৰ উপৰি যোৰহাট জিলাৰ উপৰিও শিৱসাগৰ জিলাৰ সোণাৰী, গোলাঘাট জিলাৰ নুমলীগড় পৰ্যন্ত ইয়াৰ পৰা এই মা দেৱীৰ মূৰ্তি ইয়াৰ পৰা প্ৰতি বছৰে নি থাকে। এইবাৰ তাৰ ব্যতিক্ৰম নহয়।